প্ৰায় 2.5 ঘণ্টা আজি মুখ্যমন্ত্ৰীয়ে যথেষ্ট চেষ্টা কৰিলে যে নিজৰ ফ্লপ চিনেমাটো কেনেদৰে এটা মানুহৰ মাজত লৈ যাব পাৰে। বহুত চেষ্টা কৰিলে। 2.5 ঘণ্টা পিছত সেই ৰুমৰ ভিতৰত যিমানবোৰ সাংবাদিকসকল আছিলে তেওঁলোকে কনভিন্স কৰিব নোৱাৰিলে। যিমান সাংবাদিকসকল আছিল সকলোৱে যেতিয়া তেওঁলোকৰ প্ৰশ্নবোৰ শুনিব, মোৰ কথা ক'ব নালাগে, আপোনালোকে সেই সাংবাদিকসকলে যে গোটেই সেই 2.5 ঘণ্টা সংবাদমেলটো সহ্য কৰিলে, দিল্লীৰ পৰা আহিলে, ভাবিলে আজি কিবা এটা পাব, তেওঁলোকৰ প্ৰশ্ন শুনিলে আপোনালোকে গম পাব যে তেওঁলোকে নিজে কনভিন্স হোৱা নাই। তো মুখ্যমন্ত্ৰীৰ সেই সন্মুখত থকা সাংবাদিকসকলকে ভালকৈ প্ৰশ্নৰ উত্তৰ দিব পৰা নাই, প্ৰমাণ দিব পৰা নাই। তো সেইকাৰণে যি কথা মই আগতেও কৈছোঁ যে এইটো ফ্লপ হ'ব, মোৰ কথাটো অলপ মিছা হ'ল। ফ্লপ নহয়, এইটো ছুপাৰ ফ্লপ, এইটো ছুপাৰ ফ্লপ। তেওঁ যে 10 ছেপ্টেম্বৰত যিখিনি কথা যে এইখিনি কথা যে ক'বলৈ বিচাৰিছিল, সাংবাদিকসকলক 10 ছেপ্টেম্বৰত মাতি আনিবলৈ বিচাৰিছিল, পিছত 6 মাহ ৰৈ থাকিলে, শুই থাকিলে। ইমানেই যদি গুৰুত্বপূৰ্ণ, তো 6 মাহ কি কৰি আছিলে? 6 মাহ ফাইলৰ ওপৰত কিয় শুই আছিলে? এতিয়া নিৰ্বাচন কাষ চাপিছে, দেখিছে যে আমি তেওঁলোকৰ 12,000 বিঘাৰ মাটি কথাবোৰ ওলাইছোঁ। সময় পৰিৱৰ্তনৰ যাত্ৰা চাই অসমৰ ৰাইজ ওলাই আহিছে। ৰাইজে পৰিৱৰ্তন বিচাৰে, ৰাইজে নতুন বৰ অসম চাবলৈ বিচাৰে। সেইকাৰণে এতিয়া নিৰ্বাচনৰ 2 মাহ আগত যি কথা 6 মাহ আগত ক'ব লাগি আছিল বা ৰিপৰ্টটো মুকলি কৰিব লাগিছিল বা কেন্দ্ৰীয় চৰকাৰক দিব লাগিছিল, আজি তেওঁ 6 মাহ একোৱে নকৰিলে। তাৰমানে তেওঁ নিজে কনভিন্স নহয় আৰু চৰকাৰকো কনভিন্স কৰিব পৰা নাই, সাংবাদিকসকলো কনভিন্স কৰিব পৰা নাই। এটা ছুপাৰ ফ্লপ। আৰু আমি যিদৰে 12,000 বিঘাৰ মাটি যে এটা এটাকৈ আমি উল্লেখ কৰিছোঁ, এতিয়ালৈকে আমি 3 দিনীয়া যে আমি ভ্ৰমণ কৰিলোঁ, তাতে প্ৰায় 3,000 বিঘা মাটি, মাটি আমি ফাদিল কৰিবলৈ আমি সফল হৈছোঁ। আৰু সেইকাৰণে তেওঁলোকৰ চিনেমাটো ফ্লপ, আমাৰ সময় পৰিৱৰ্তন যাত্ৰাটো হিট। আৰু একেখিনি আজি উল্লেখযোগ্য যে আজি চিপাঝাৰলৈ আহিছোঁ। কিয় কি ইয়াৰ পূৰ্বে যেতিয়া 10 ছেপ্টেম্বৰত তেওঁ কৈছিল যে মই ৰিপৰ্টটো মুকলি কৰিম, মই সকলোৰ আগত প্ৰকাশ কৰিম, সেইদিনাটো ফুচ হৈ গ'ল। কিন্তু সেইদিনা আমি প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়া ডাঙৰীয়াক আমি দিল্লীত যোগদান কৰালোঁ। আৰু আজিও 8 ফেব্ৰুৱাৰী যে এতিয়া বাস্তৱভাৱে তেওঁ ফ্লপ চিনেমাটো মুকলি হ'ল, আমি বিনন্দ শইকীয়া ডাঙৰীয়াৰ আজি আৰু জিলা কংগ্ৰেছৰ বিভিন্ন আমাৰ দলৰ সতীৰ্থসকলৰ সহযোগত এটা সুন্দৰ অনুষ্ঠানত আহিছোঁ। শেষত গৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ ৰাইজৰ ৰাজনৈতিক জ্ঞান, ৰাজনৈতিক বিবেক সন্মান কৰিবলৈ শিকক। আপোনাক ৰাইজক সন্মান কৰিবলৈ শিকক। আপুনি যদি ভাবে যে ৰাইজে একো বুজি নাপায়, ৰাইজে চব বুজি পায়। ৰাইজে জানে যে 12,000 বিঘা মাটিটো বাস্তৱ। আৰু তেওঁলোকে যে যি এটা নাটক যে সজাবলৈ চেষ্টা কৰিছে, এইটো সম্পূৰ্ণভাৱে আজি বিফল, সকলোৱে জানে। সেইকাৰণে মই পুনৰবাৰ ইয়াৰ আগতেও মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মোক ইমান ডাঙৰ নেতা বনোৱাৰ বাবে মই তেখেতক ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আজিও যে আমাৰলৈ শংকিত, সময় পৰিৱৰ্তন যাত্ৰালৈ শংকিত, আৰু আমাৰ হৈ যে কিমান তেওঁ চিন্তা কৰে, তাৰ বাবে নিজৰ মনৰ যে তেওঁ অস্থিৰ হৈ আছে, সেই গোটেইখিনি কথা মুকলি কৰাৰ বাবে মই আকৌ তেওঁৰ যে যুক্তি নাই, তেওঁ কোনো সাহস নাই, তেওঁৰ ওচৰত কোনো তথ্য নাই, আজি তেওঁ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সন্মুখত যে গোটেইখিনি প্ৰকাশ কৰিলে, মই তাৰ বাবে মই তেখেতক ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন। প্ৰশ্নৰ মই বহুতখিনি কথা আগতেও মই কৈ দিছোঁ। এনেকুৱাও যে নহয় যে আমি ইণ্টাৰভিউত কোৱা নাই, এনেকুৱাও নহয় যে আমি সংবাদমেলত কোৱা নাই, গোটেইখিনি কথা আমি সংবাদমেলত কৈ থৈছোঁ। কিন্তু মুখ্যমন্ত্ৰীও আজি কোনো ধৰণৰ ইমান দিন 10 ছেপ্টেম্বৰৰ পৰা 6 মাহ পিছত যে 8 ফেব্ৰুৱাৰীলৈকে যে একো যে দিব নোৱাৰিলে, একো যে প্ৰমাণ নাই, এতিয়াও যে তেওঁ মানে চিন্তিত, সেইখিনি কথা যে আজি ফাদিল হ'ল আমি গম পাই গৈছোঁ। 12,000 বিঘা মাটি আমিতো আমাৰ ওচৰত প্ৰমাণ আছে, মই প্ৰমাণ দেখাই দিওঁ নেকি যে 12,000 বিঘা মাটি ক'ত ক'ত আছে, RBS নামত কিমান আছে, বৈশিষ্ট্য নামত কিমান আছে, পুত্ৰ নামত ক'ত ক'ত আছে, বা নাম সহকাৰে মই ফাদিল কৰিব পাৰোঁ।
ৰাইজেও আমাক দিয়ে আছে হু ইজ হিমন্ত বিশ্ব শৰ্মা, কোন হয় হিমন্ত বিশ্ব শৰ্মাৰ ৱেবছাইটত গোটেইখিনি কথা দি আছে। তো আজি কথাটো স্পষ্ট যে তেওঁলোকৰ প্ৰেছ কনফাৰেন্স 2.5 ঘণ্টাত তেওঁ সাংবাদিকসকলকেও তেওঁ কনভিন্স কৰিব নোৱাৰিলে, নিজে বিফল হ'ল, ছুপাৰ ফ্লপ, আৰু আমাৰ সময় পৰিৱৰ্তন যাত্ৰা ছুপাৰ